হয় নমস্কাৰ, মোৰ নাম গোপেন ৰায়। মোৰ গাঁওখনৰ নাম হৈছে খাৰা মেধিপাৰা, দুধনৈ আৰু জিলা হৈছে মোৰ গোৱালপাৰা। আৰু মই মানে স্কুল পঢ়ি থকা অৱস্থাৰ পৰাই দেউতাৰ লগত খেতিত সহযোগ কৰি আহিছিলোঁ আৰু এতিয়ালৈকে মই খেতি কৰিয়ে আহিছোঁ। ঠিক তেনেধৰণে এইবেলিও মই শালি ধানৰ খেতি কৰিছোঁ আৰু ইয়াৰ লগতে মোৰ আনুষংগিক মানে শাক পাচলি, ষ্ট্ৰবেৰী, বহুত মানে ফল মূলৰ তেনেকৈ খেতি আছে, কৰি থাকোঁ। আৰু কথা হ'ল মানে এইবেলি মই যিখিনি খেতি কৰিছোঁ ইয়াতে এটা নতুন মানে পদ্ধতি মই অৱলম্বন কৰিছোঁ। এইটো হৈছে মানে ইফক' কোম্পানীৰ নেনো DAP। এই নেনো DAPৰে মই মানে এই মোৰ খেতিডৰাত অলপ মানে শিপা শোধন কৰিছিলোঁ, আৰু অলপ শিপা শোধন নকৰাকৈও ৰুইছোঁ ধান। গতিকে এতিয়া কথা হ'ল আৰু এই শিপা শোধন কৰি ৰোপণ কৰাৰ পিছত 20 দিনৰ পিছত মই মানে এই দুইটা মানে এটা হৈছে নেনো ইফক' আৰু এটা হৈছে নেনো ইউৰিয়া, এই দুইটা মিলাই পেলাই একেলগে খেতিডৰাত মানে স্প্ৰে কৰিছিলোঁ। আৰু স্প্ৰে কৰাৰ ফলত এইটো হৈছে শিপা, ধানৰ শিপা। এইখিনি হৈছে মানে যিটো মানে নেনো DAPৰে মানে শোধন কৰিছিলোঁ, সেই ধানৰ শিপাটো এনেকুৱা দীঘল হৈছে, খুব শক্তিশালী হৈছে, ধানৰ গছডালো মানে বহুত শকত হৈছে। আৰু এইটো হৈছে মই মানে শোধন নকৰাকৈ ৰোপণ কৰিছিলোঁ। এইখিনি অলপ দুৰ্বল হৈছে, শিপাটো কম হৈছে, এইয়া আৰু 4 ইঞ্চিমান শিপাটো মানে অলপ কম হৈছে ইয়াৰ। মানে এইখিনিয়ে ডিফাৰেঞ্চ পাইছোঁ মই। এতিয়া কথা হ'ল মানে বহুত মানে আশা কৰিছোঁ, মোৰ আশাবাদী যে গতিকে খেতিডৰা খুব ভালেই হ'ব নেকি। যিখিনিত মানে মই নেনো ইফক' কোম্পানীৰ মানে যিটো DAP আৰু নেনো ইউৰিয়া ইউজ কৰিছোঁ, খুব মানে ভাল এটা লহপহকৈ বাঢ়ি আহিছে খেতিডৰা। আৰু মই আশা কৰিছোঁ যে এই খেতিডৰা খুব ভালেই হ'ব নেকি। এতিয়া কথা হ'ল মানে আমাৰ খেতিয়ক ৰাইজক মই এটা অনুৰোধ আছে। এইটো হৈছে মানে এইবিলাক বস্তু আজিকালি নতুন মানে বস্তু আহি ওলাইছে, ইফক' কোম্পানী, নেনো DAP, নেনো ইউৰিয়া, আৰু মানে খুব ভাল মানে খেতিত ব্যৱহাৰ কৰিবলগীয়া সামগ্ৰী আহিছে। এইখিনি যাতে কৃষক ৰাইজে সামৰি লৈ ভালদৰে খেতি কৰে, এইখিনিয়ে মোৰ মানে খেতিয়ক ৰাইজৰ প্ৰতি মানে অনুৰোধ জনাইছোঁ।